Hello everyone, welcome to Gyan Shakti Education Channel পুনৰবাৰ স্বাগতম জনাইছো সকলোকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰাষ্ট্ৰীয় উদ্যানৰ কেইটামান most important MCQ যি কেইটা কোৱেশ্চন আহি থকা ADRE এক্সাম লগতে আপোনালোকৰ ৰিসেন্টলি যেটো এডভাৰটাইজ ৰিলিজ হৈছে আপোনালোকৰ হাই কোৰ্টৰ তাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৱেশ্চন কেইটা আৰু লগতে ইনফৰমেশনবোৰ ইম্পৰ্টেন্ট হ'ব সকলো হিকলৈকে চাব ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব বলগেটা ভিডিওটো আৰম্ভ কৰো প্ৰথমে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ এই চেনেলটো বহুত দিন ভিডিও দিয়া নাছিলে বৰ্তমান আমি আপোনালোকৰ মাজলৈ ভিডিওবোৰ আনিবলৈ চেষ্টা কৰিম সকলোৱে সহায় কৰিব সহায় সহযোগিতা কৰিব আৰু ইয়াতে কৈছে যে প্ৰথম কোৱেশ্চনটো যে হুইচ ইজ দা লাৰ্জেষ্ট নেশনাল পাৰ্ক ইন আসাম বাই এৰিয়াৰ ওয়াইজত কোনখন নেশনাল পাৰ্ক আটাইতকৈ ডাঙৰ অসমৰ ক্ষেত্ৰফলৰ আধাৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন খুলিছে ইয়াতে কি হ'ব ইয়াৰ আনসাৰটো ওৰাং নেশনাল পাৰ্ক ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক কাজিৰঙা নেশনাল পাৰ্ক আৰু মানস নেশনাল পাৰ্ক ইয়াৰ আনসাৰটো সকলোৱে হয়তো জানে ইয়াৰ আনসাৰটো হ'ব তোমাৰ মানস নেশনাল পাৰ্ক আৰু ওৰাং নেশনাল পাৰ্কটো কি হয় ওৰাং নেশনাল পাৰ্ক হৈছে আপোনালোকৰ ক্ষেত্ৰফলৰ সহায়ত আপোনাৰ ওৰাং নেশনাল পাৰ্ক কিমান আছিল আপোনাৰ 70 কিমান 8 মানে 78 পইণ্ট কিমান আছিল 78.81 স্কয়াৰ কিলোমিটাৰ ঠিক আছে এটো হৈছে আপোনাৰ ওৰাং নেশনাল পাৰ্কৰ আৰু ইয়াৰ অৱস্থিতি ক হয় ইয়াৰ লোকেশন হয় আপোনাৰ দৰং জিলা ঠিক আছে ইয়াৰ উপস্থিতি হৈছে আপোনাৰ ইয়াৰ অৱস্থিতি হৈছে দৰং জিলাৰ ঠিক আছে দৰং আৰু শোণিতপুৰ জিলা দৰং আৰু শোণিতপুৰ জিলা মনত ৰাখিব দৰং আৰু শোণিতপুৰ জিলা আৰু ইয়াতে আপোনাৰ হয়তো সকলোৱে জানে যে বনৰীয়া মহ আৰু বিভিন্ন চৰাই গড় পিগমি হক হয় ন গড় পোৱা যায় গড়টো পায় আৰু লগতে কি পোৱা যায় পিগমি হক হয় ন পিগমি হক আৰু লগতে কি পায় আপোনাৰ বনৰীয়া মহ হয় ন বনৰীয়া মহ আৰু বিভিন্ন চৰাই আৰু বিভিন্ন চৰাই পোৱা যায় ইয়াতে বিভিন্ন চৰাই এইকেইটা জন্তু আপোনাৰ ওৰাং নেশনাল পাৰ্কত পোৱা যায় আৰু লগতে আছে আপোনাৰ ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক হৈছে আপোনাৰ ক্ষেত্ৰফলৰ সহায়ত প্ৰায় কিমান হ'ব 340 বৰ্গ কিলোমিটাৰ 340 স্কয়াৰ কিলোমিটাৰ ঠিক আছে স্কয়াৰ কিলোমিটাৰ হ'ব আৰু ইয়াৰ লোকেশনটো হ'ব ইয়াৰ অৱস্থিতি হ'ব আপোনাৰ তিনিচুকীয়া কি হ'ব আপোনাৰ তিনিচুকীয়া মনত ৰাখিব তিনিচুকীয়া হয় না পাৰিলে আপোনালোকে নোট বনাই ল'ব নিজে নিজে মই ইয়াতে লিখিছো তিনিচুকীয়া জিলা ঠিক আছে তিনিচুকীয়া জিলা আৰু ইয়াতে আপোনাৰ বনৰীয়া ঘোঁৰা পোৱা যায় হয় না কি পোৱা যায় বনৰীয়া ঘোঁৰা পোৱা যায় বগা দেউকাৰ হাঁহ পোৱা যায় আৰু কি পোৱা যায় বনৰীয়া ঘোঁৰা এটা মনত ৰাখিব ঠিক আছে আৰু এইকেইটা হৈছে আপোনাৰ ওৰাং নেশনাল পাৰ্ক আৰু ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক লগতে আছে আপোনাৰ কাজিৰঙা নেশনাল পাৰ্ক হৈছে আপোনাৰ 430 হয় না 430 স্কয়াৰ কিলোমিটাৰ আৰু ইয়াতে আপোনাৰ হয়তো সকলোৱে জানে যে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আৰু ক'ত আছে আপোনাৰ গোলাঘাট জিলাৰ হয় না ক'ত আছে আপোনাৰ গোলাঘাট জিলা হয় না ক'ত আছে গোলাঘাট এণ্ড নগাঁও ডিস্ট্ৰিক্ট হয় গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টত পোৱা যায় ঠিক আছে আৰু ইয়াতে হ'ব আপোনাৰ কি পায় এলিফেন্ট পায় হয় ন টাইগাৰ্স সকলো হয়তো জানে যে এশিঙীয়া গড় বাঘ হাতী আৰু হৰিণ পোৱা যায় সকলো হয়তো জানে আৰু ইয়াতে চাব আৰু মানস নেশনাল পাৰ্কটো আপোনাৰ হৈছে মানস নেশনাল পাৰ্কৰ প্ৰায় কিমান আছে 500 স্কয়াৰ কিলোমিটাৰ ঠিক আছে আৰু ইয়াৰ লোকেশনটো হৈছে আপোনাৰ বাক্সা জিলা আৰু লগতে আছে আপোনাৰ চিৰাং হয় ন লগতে আছে আপোনাৰ চিৰাং এন উদালগুৰি আপোনাৰ উদালগুৰি মনত ৰাখিব উদালগুৰি এইখন ডিস্ট্ৰিক্টত আছে
মনত ৰাখিব ঠিক আছে আৰু ইয়াত কি পোৱা যায় বাঘ সোণালী বান্দৰ ৰেড পাণ্ডা আৰু লগতে আপোনাৰ বনৰীয়া মহো পোৱা যায় মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোন প্ৰাণীৰ বাবে বিখ্যাত সকলোৱে হয়তো জানে চাগে কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে আপোনাৰ ওৱান হৰ্ন ৰাইনোছ ঠিক আছে কাজিৰঙা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে আপোনাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত সকলোৱে হয়তো জানে যথেষ্ট গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু ইয়াতে চাব ইয়াতে দিয়া আছে বেংগল টাইগাৰ এই বেংগল টাইগাৰনো আপোনাৰ কি হয় সকলোৱে হয়তো চাগে জানে যে বেংগল টাইগাৰ আপোনাৰ কি হয় কাজিৰঙাত আমি কি হয় বেংগল টাইগাৰ সংখ্যা বেছি পাওঁ আৰু ইয়াৰ বাঘ সংৰক্ষিত কিমান চনৰ পৰা হয় 2006 পৰা ঠিক আছে টাইগাৰ ৰিজাৰ্ভ হিচাপে আপোনাৰ ঘোষণা কৰা হৈছিল আৰু কিন্তু গড়ৰ বাবে আপোনাৰ কাজিৰঙাই বেছি প্ৰসিদ্ধ হয় ঠিক আছে গড়ৰ বাবে কি হয় আপোনাৰ কাজিৰঙা সবতকৈ বেছি মানে প্ৰসিদ্ধ হয় আৰু ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ এশিঙীয়া গড় সকলোৱে জানে এশিঙীয়া গড় কাজিৰঙাতে পোৱা যায় আৰু ইয়াতে আপোনাৰ কিমান হয় 2613টা বৰ্তমান 2022 সেন্সাছৰ মতে পোৱা যায় 70% অফ দা ৱৰ্ল্ড পপুলেশ্যন ইয়াতে পোৱা যায় ঠিক আছে ইয়াতে আপোনাৰ কি হয় ইট ইজ দ্য মেইন ৰিজনছ হোৱাই কাজিৰঙা ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ সেইকাৰণে আপোনাৰ কি হয় কাজিৰঙা নেশ্যনেল পাৰ্কক আপোনাৰ কি কৈছিলে ইউনেস্কোৰ আপোনাৰ বিশ্ব ঐতিহাসিক স্থান হিচাপে ঘোষণা কৰা হৈছিলে ঠিক আছে আৰু নেক্সট আহিলে আপোনাৰ এছিয়ান এলিফেণ্ট হয়নে কি আছিলে আপোনাৰ এছিয়ান এলিফেণ্ট এই এছিয়ান এলিফেণ্ট কি হয় জানেনে বাৰু ইয়াত কাজিৰঙাত প্ৰায় আপোনাৰ 1100 বনৰীয়া হাতী পোৱা যায় আৰু কিন্তু গড়ৰ তুলনাত হাতীৰ বাবে কম প্ৰসিদ্ধ হয় আটাইতকৈতো গড়ে বেছি পায় হয় নহয় গড়ে বেছি পায় তাৰপিছত আপোনাৰ হাতী পায় হয় নহয় তাৰপিছত আহিলে আপোনাৰ হৰিণ এই হৰিণ আপোনাৰ কাজিৰঙাত প্ৰসিদ্ধ হয় প্ৰায় আপোনাৰ 1100তকৈ বেছি আছে কিন্তু গড়তকৈ কম জনপ্ৰিয় আৰু নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এলং উইথ কাজিৰঙা অসমত কাজিৰঙাৰ সৈতে ইউনেস্কোৰ বিশ্ব ঐতিহাসিক স্থান কোনটো ৰাষ্ট্ৰীয় উদ্যানৰ আছে কোনখন ৰাষ্ট্ৰীয় উদ্যান আছে হয়তো সকলোৱে জানে চাগে হয়নে ইয়াৰ আনচাৰটো হ'ব আপোনাৰ মানস নেশ্যনেল পাৰ্ক হয়নে আৰু লগতে মই জনাব বিচাৰো যে অলৰেডি মই কৈছোৱে যে নামেৰি নেশ্যনেল পাৰ্ক ক'ত পোৱা যায় নামেৰি নেশ্যনেল পাৰ্ক আছিল আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয় ন ক'ত আছিলে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আছিলে হয়নে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আছে ই প্ৰায় কিমান আছিলে 200 স্কোৱাৰ কিলোমিটাৰ ইয়াত বেংগল টাইগাৰ পোৱা যায় এলিফেণ্ট পোৱা যায় আৰু হোৱাইট উড্ৰাক পোৱা যায় হয়নে আৰু সকলোৱে হয়তো জানে চাগে আৰু ইয়াত ওৰাং নেশ্যনেল পাৰ্কত কি হয় ওৰাং নেশ্যনেল পাৰ্কত আপোনাৰ মই অলৰেডি কৈছোঁ যে 78 স্কোৱাৰ কিলোমিটাৰ হয় ন আৰু লগতে কি হয় আপোনাৰ ক'ত পোৱা যায় ক'ত আছে আপোনাৰ দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে হয়নে আৰু ই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত নপৰে সকলোৱে হয়তো জানে চাগে হয় ন আৰু নেক্সট আহিলে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক মই অলৰেডি কৈছোঁ যে ৰায়মনা নেশ্যনেল পাৰ্ক প্ৰায় আপোনাৰ 422 হয় ন 422 বৰ্গ কিলোমিটাৰ বা স্কোৱাৰ কিলোমিটাৰ হয় আৰু সোণালী লংগুৰ হাতী আৰু বাঘৰ কাৰণে বিখ্যাত মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান হয়নে ওৰাং নেশ্যনেল পাৰ্কক আমি কি নামেৰে জনা যায় সকলোৱে হয়তো জনাব ঠিক আছে ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা হিচাপে জনা যায় নে ৰাইনোলেণ্ড গ্ৰাছলেণ্ড বাৰ্ড কি হয় আপোনাৰ ইয়াৰ আনচাৰটো হ'ব আপোনাৰ কি হ'ব মিনি কাজিৰঙা হয় না মিনি কাজিৰঙা এই কাৰণে কোৱা যায় যে কাৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক আমি মিনি কাজিৰঙা বুলি কোৱা কাৰণটো হৈছে কাজিৰঙাৰ দৰে এক ধৰণৰ এই ভূপ্ৰাকৃতিক আৰু জীৱ-জন্তু বিশেষকৈ এশিঙীয়া গড় ইয়াত প্ৰসিদ্ধ পোৱা যায় মানে বহুতখিনি মানে ইয়াতে এশিঙীয়া গড় ইয়াতে পোৱা যায় সেইকাৰণে ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয় ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আৰু নেক্সটটো হৈছে আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে 2021 অনুসৰি অসমৰ নতুনকৈ ঘোষিত ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক আপোনালোকে হয়তো সকলোৱে জানে চাগে কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছিলে আপোনাৰ
কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছিল আপোনাৰ 1974 হয়নে আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট পাইছিলে কিমান আছে আপোনাৰ 1985ত হয়নে আৰু নেক্সট আছিল আপোনাৰ মানস নেশ্যনেল পাৰ্ক আপোনাৰ কিমান হৈছিল আপোনাৰ 19 কিমান হ'ব 1990 আছিল না 1990 হয়নে আৰু নেক্সট আহিলে আপোনাৰ নামেৰি নেশ্যনেল পাৰ্ক আছিলে 19 কিমান আছিলে নামেৰি নেশ্যনেল পাৰ্ক আছিলে আপোনাৰ 1999ত হয়নে আৰু নেক্সট আহিলে তোমাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছিলে তোমাৰ 1999তে আছিলে হয় ন আৰু নেক্সট আহিলে আপোনাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক আছিলে তোমাৰ 2020 আৰু তাৰ পিছত ৰাইমনা নেশ্যনেল পাৰ্ক আহি গ'ল ৰাইমনা নেশ্যনেল পাৰ্ক আহিলে তোমাৰ 2021ত ঠিক আছে আৰু এইকেইখন আছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আৰু ইয়াতে আপোনাৰ নতুনকৈ যিখন নেশ্যনেল পাৰ্ক এষ্টাব্লিছ হ'ল তোমালোকে এবাৰ কমেণ্টত বা জনাবাচোন কোনখন নেশ্যনেল পাৰ্ক হয় আৰু নেক্সট পাৰ্টটো চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম জয় হিন্দ